কংগ্ৰেছৰ আজি ৰাজ্যিক সভাপতিজন যিজন সভাপতি তেওঁৰ নেতৃত্বত অসমত এখন চৰকাৰৰ কাৰণে তেওঁলোকে চিন্তা কৰিছে সেই সভাপতিজনেৰে ৱাইফৰ পাকিস্তানৰ লগত লিংক আছে ৰকিবুল হুছেইনৰ বাহিৰে কংগ্ৰেছত তেওঁলোকে বেলেগ নেতা গৌৰৱ গগৈ দেখাই নাই ৰাইজে জানে যে ইয়াত অসম জাতীয় পৰিষদক ভোট দিয়া মানে কংগ্ৰেছক ভোট দিয়া ৰাজেন গোহাঁইক যদিও আপুনি কৈছে প্ৰত্যাহ্বান নাই তেওঁ কিবা ফেক্টৰ হ'ব পাৰে নেকি বহমপুৰৰ জনতা কাৰ পক্ষত আছে এইবাৰ অসমখনৰ কাৰণে কংগ্ৰেছে কি কৰিলে যোৱা ৭০টা বছৰত অসমীয়া মূল সুঁতিৰ মানুহ কেতিয়াও কংগ্ৰেছত থাকিব নোৱাৰে নমস্কাৰ টাইমেটৰ বিশেষ অনুষ্ঠান ষ্টাৰ চিমেণ্ট প্ৰেজেন্স নেতাৰ সৈতে ২৪ ঘণ্টালৈ মই জ্যোতিদীপ বৈশ্যা আপোনালোকক স্বাগতম জনাইছোঁ প্লাই ষ্টৰী আমাৰ এই অনুষ্ঠানত সহযোগ কৰিছে যিহেতু বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা টিকট দিয়া হ'ল আৰু ইয়াৰ পাছতেই ৰাজ্যৰ প্ৰতিটো প্ৰান্তত প্ৰতিটো সমষ্টিত নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ হৈছে এই মুহূৰ্তত মই উপস্থিত আছোঁ বহমপুৰ সমষ্টিত আৰু বিজেপিৰ নেতৃত্বই আনুষ্ঠানিকভাৱে জিতু গোস্বামীক পুনৰবাৰ ইয়াৰ পৰা তেখেতক টিকট প্ৰদান কৰিছে অৰ্থাৎ আগন্তুক নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব টাইমেটৰ অনুষ্ঠানত প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ শুভেচ্ছা জনাইছোঁ পুনৰবাৰ আপোনাৰ নেতৃত্বই আপোনাৰ ওপৰত আস্থা প্ৰকাশ কৰিছে এই মুহূৰ্তত আনুষ্ঠানিকভাৱে প্ৰকাশ হৈছে কি ক'ব ধন্যবাদ প্ৰথম কথা মই ৰাষ্ট্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্বক আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অন্তঃকৰণে ধন্যবাদ জনাইছোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে মোক দ্বিতীয়বাৰ বহমপুৰৰ দৰে এটা সন্মানীয় সমষ্টিক পুনৰ সেৱা আগবঢ়াবৰ কাৰণে সুবিধা দিছে তাৰ বাবে মই পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ যিহেতু আজিৰ পৰা নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ হ'ব আৰু বহমপুৰত আপুনি আকৌ এবাৰ সুযোগ পাইছে কেনেকুৱা এটা পৰিৱেশ দেখিছে বিগত 5 বছৰ আপুনি সমষ্টিটোৰ বাবে কাম কৰিছে এইবাৰ আপোনাৰ বাবে প্ৰত্যাহ্বান বিৰোধী হ'ব বুলি ভাবে নেকি কি ভাবে আপুনি চাওক প্ৰত্যাহ্বান বুলি মই নকওঁ কাৰণ যোৱা 5টা বছৰে বহমপুৰ সমষ্টিৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যথেষ্ট সংখ্যক উন্নয়নৰ বাট দেখা পাইছে আমাৰ সমষ্টিত উন্নয়ন হৈছে আৰু এইবাৰ আমাৰ এটাই ৰাইজৰ ওচৰলৈ যোৱাৰ প্ৰধান কাৰণ হ'ল উন্নয়ন আৰু আমি যোৱা 5টা বছৰত কৰা কাম এইকেইটালৈ আমি ৰাইজৰ ওচৰত এবাৰ চাপিম মই ভাবোঁ এইবাৰ আমাৰ বহমপুৰ সমষ্টিত প্ৰত্যাহ্বান শূন্য বুলিয়েই মই ক'ম কাৰণ ৰাইজৰ উৎসাহ দেখা পাইছে কাৰ্যকৰ্তাসকলৰ উৎসাহটোৱে আপোনালোকে গম পাব লাগে যে ইমান কাৰ্যকৰ্তাসকল উৎসাহী হৈ আছে মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ এবাৰ আপোনাৰ বিৰুদ্ধে কংগ্ৰেছৰ তৰফৰ পৰা নিদিলেও বিৰোধী মিত্ৰজোঁটৰ ৰাজেন গোহাঁইক তেওঁলোকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বা আপুনি এই সমষ্টিটোত ৰাজেন গোহাঁইক যদিও আপুনি কৈছে প্ৰত্যাহ্বান নাই তেওঁ কিবা ফেক্টৰ হ'ব পাৰে নেকি বহমপুৰৰ জনতা কাৰ পক্ষত আছে এইবাৰ প্ৰথম কথা বহমপুৰৰ জনতাই কেতিয়াও কংগ্ৰেছৰ পক্ষত আজিলৈকে নাছিলে কংগ্ৰেছ বিৰোধী এটা আমাৰ সমষ্টি আমি কোনো কালতে কংগ্ৰেছ খালি যেতিয়া 83 চনত এটা অবৈধ নিৰ্বাচন হৈছিলে তেতিয়াই ইয়াত এবাৰৰ কাৰণে কংগ্ৰেছৰ বিধায়ক জিকিছিলে তাৰ পাছত আজিলৈকে কংগ্ৰেছৰ বিধায়ক ইয়াত জিকাৰ কোনো নজিৰ নাই আৰু দ্বিতীয় কথা হ'ল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যোৱা 2016 চনৰ পৰা 2021 চনৰ পৰা 2026 চনলৈকে যি 5টা বছৰ যিখিনি উন্নয়নৰ ধাৰা বৈছে মই নেভাবোঁ ইয়াত বিৰোধীক আমাৰ ৰাইজে বহমপুৰবাসী ৰাইজে কিবা ক্ষেত্ৰত বিপক্ষক আৰু কংগ্ৰেছক সমৰ্থন ইয়াত জনাব বুলি কংগ্ৰেছৰ ইয়াত ঢৌয়ে নাই আৰু ৰাজেন গোহাঁই ডাঙৰীয়া তেখেত ভাৰতীয় জনতা পাৰ্টীত আছিলে তেখেতে 4বাৰকৈ সাংসদ হৈছিলে তেখেতৰ এতিয়া বয়স হ'ল এতিয়া তেখেতে ৰিটায়াৰমেণ্ট ল'ব লাগে তথাপি তেখেতে আকৌ ৰাইজৰ সেৱা কৰিবলৈ মন মেলিছে কিন্তু ৰাইজেও জানে তেখেতে যিটো পাৰ্টি লৈ গৈছে সেই পাৰ্টিটোৰ ওপৰত ৰাইজৰ আস্থা একেবাৰে নাই কাৰণ ৰাইজে জানে যে ইয়াত অসম জাতীয় পৰিষদক ভোট দিয়া মানে কংগ্ৰেছক ভোট দিয়া একেটাই কথা হ'ল আৰু সেইকাৰণে কংগ্ৰেছৰ যে চৰকাৰ নহয় এইটো ৰাইজে ইয়াত ধৰক আৰু ৰাইজে মই নাভাবোঁ যে এইটো সময়ত ৰাইজে বেলেগ কথাত আৰু ভাবিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈ আছে যে উন্নয়নৰ বাবে আমি কাম কৰিছোঁ এইবাৰ পূৰ্বতকৈও ৰেকৰ্ড বেছি অধিক হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈছে মোৰ প্ৰশ্নটো হৈছে গৌৰৱ গগৈৰ নেতৃত্বত এতিয়া কংগ্ৰেছে এটা চেষ্টা কৰিছে যদিও এজনৰ পিছত আন এজনকৈ কংগ্ৰেছৰ নেতা এৰিছে শেহতীয়াকৈ প্ৰদ্যুৎ বৰদলৈ আহিলে তেখেতক টিকট দিয়া হ'ল এই যিটো এটা পৰিৱেশৰ সৃষ্টি হৈছে কংগ্ৰেছত কিয় বুলি আপুনি ভাবে আপোনাৰ ইয়াক লৈ এনালাইচিছটো কি চাওক প্ৰথম কথা হ'ল কংগ্ৰেছৰ তেওঁলোকৰ যিটো মেইন বেছিক যিখিনি তেওঁলোকৰ নীতি আছে তেওঁলোক গোটেই নীতিখিনিয়ে ৰাইজৰকে উল্টা কাৰণ প্ৰথম কথা হ'ল কংগ্ৰেছটোৱে তুষ্টিকৰণৰ ৰাজনীতি কৰোঁতে কংগ্ৰেছত আজি দেখক আপুনি গোটেই তেওঁলোকে এটা সম্প্ৰদায়ক তুষ্টিকৰণ কৰোঁতে বিভিন্ন সম্প্ৰদায় তেওঁলোকৰ পৰা আঁতৰি গৈছে প্ৰথম কথা দ্বিতীয় কথা মানুহে আজিৰ সময়ত আজি অসমত আজি ভাৰতত ৰাজনীতিৰ প্ৰয়োজনীয়তা কি
সেই প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব নিদি কংগ্ৰেছৰ নেতাসকলে যোৱা 60টা বছৰ তেওঁলোকে অকল তুষ্টিকৰণ মানুহৰ মাজত ডিভাইড এণ্ড ৰুল পলিচি কৰি পেলাই তেওঁলোকে কৰিছিলে তেওঁলোকে উন্নয়নত গুৰুত্ব দিয়া নাছিলে তেওঁলোকে সমাজৰ যিবিলাক বেছিক কথা আছিল এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া নাছিলে যাৰ কাৰণে আজি পাৰ্টিটোত দেখিছে আজি অসমীয়া মূল খুঁটিৰ মানুহ কাৰণ অসমখনৰ কাৰণে কংগ্ৰেছে কি কৰিলে যোৱা 70টা বছৰত অসমীয়া মূল খুঁটিৰ মানুহ কেতিয়াও কংগ্ৰেছত থাকিব নোৱাৰে আজি কংগ্ৰেছৰ আপুনি সাধাৰণ এটা কথা কংগ্ৰেছৰ আজি ৰাজ্যিক সভাপতিজন যিজন সভাপতি তেওঁৰ নেতৃত্বত অসমত এখন চৰকাৰৰ কাৰণে তেওঁলোকে চিন্তা কৰিছে সেই সভাপতিজনেৰে তেওঁৰ আজি ৱাইফৰ পাকিস্তানৰ লগত লিংক আছে নেশ্যনেল ইণ্টিগ্ৰিটি কুৱেশ্যন আহিছে য'ত তেওঁৰ পাকিস্তানৰ লগত লিংক আছে যিজনক পাকিস্তানৰ চোৰাংচোৰ হৈছে ভাবাৰ এখন ষ্টেটৰ এটা আমাৰ SIT-য়ে ৰিপৰ্ট দিছে আজি এই কথাটো যদি ভাৰতীয় জনতা পাৰ্টিৰ হ'ল হয় আজি ভাৰতীয় জনতা পাৰ্টিৰ কোনোবা এজন নেতাৰ তেওঁ ৰাজ্যিকৰে হওক ডাঙৰ যিকোনো পষ্টতে থাকক ইমিডিয়েটলি তেওঁক ৰিপ্লেচ কৰিলে হয় কিন্তু কংগ্ৰেছেতো আজি কৰা নাই যি কংগ্ৰেছৰ সেইখিনি নাই ইভেন এজনতকৈ এজন লিডাৰ ওলাই গৈছে তেওঁলোকৰ এটাই ঘৰত তেওঁলোকে তুষ্টিকৰণ ৰকিবুল হুছেইনৰ বাহিৰে কংগ্ৰেছত তেওঁলোকে বেলেগ নেতা গৌৰৱ গগৈ দেখাই নাই তৰুণ গগৈ ডাঙৰীয়াৰ দিনৰ পৰাই ৰকিবুল হুছেইনৰ প্ৰাধান্য চলিছিলে আজি গৌৰৱ গগৈৰ দিনতো সেই ৰকিবুল হুছেইনৰ প্ৰাধান্য হৈছে যাৰ কাৰণে অসমক ভাল পোৱা অসমীয়া যিসকল গৌৰৱী অসমীয়া প্ৰত্যেকজনে কংগ্ৰেছ ত্যাগ কৰিছে আৰু মই ভাবোঁ এটা দিন আহিব কংগ্ৰেছে ৰিভাইভেল হ'বলৈ এইটো ইলেকশ্যনটো কংগ্ৰেছৰ আপুনি পাহৰি যাওক আপুনি কংগ্ৰেছে ইয়াৰ নেক্সট দুটা ইলেকশ্যনলৈকে তেওঁলোকে সংগঠন বনাব লাগিব তাৰ পাছতে ইলেকশ্যন খেলাটো ভাল আপুনি ক'ব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিৰ লগতেই জনতা দীঘলীয়া সময় থাকিব ভাৰতীয় জনতা পাৰ্টীৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ফেজ 1টো ইমান ৰাইজ সুখী আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেজ 5লৈকে নেৰিব ফেজ 5লৈকে কণ্টিনিউ ৰাখিব বিচাৰিম কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে নেতা অসমৰ মুখ্যমন্ত্ৰী হোৱাটো প্ৰত্যেকজন অসমীয়াৰ প্ৰয়োজন কাৰণ অসমখনক উন্নত ৰাজ্য এখন কৰিব লাগিব অসমখনক ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য এখন কৰিব লাগিব অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব লাগিব অসমৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল শিক্ষা অনুষ্ঠান হ'ব লাগিব অসমত থাকি তেওঁলোকে এটা চাকৰি পোৱাৰ এটা ব্যৱস্থা থাকিব লাগিব উদ্যোগ আহিব লাগিব অসমৰ এয়াৰপৰ্ট ভাল হ'ব লাগিব অসমলৈ ইণ্ডাষ্ট্ৰী আহিব লাগিব অসমত শান্তিৰ পৰিৱেশ আহিব লাগিব যে বাহিৰা ইনভেষ্টৰ আহি অসমত ইনভেষ্ট কৰাৰ এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে এই কামখিনি কোনো এজন মুখ্যমন্ত্ৰীয়ে যোৱা 60টা 70টা বছৰত কৰি নেদেখুৱালে আমি অসমত অসম আন্দোলনেই হওক তাৰ পাছত সন্ত্ৰাসবাদী আলফাৰ ইনচাৰ্জেঞ্চিয়ে হওক প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত বিভেদৰ যি আন্দোলনেই হওক এইখিনি গৌৰৱতে অসমে মূল খুঁটিলৈ পাহৰি গৈছে অসমীয়া হিচাপে আমি জীয়াই থাকিব হ'লে আমাক উন্নত শিক্ষা লাগিব উন্নত উদ্যোগ লাগিব কৰ্মসংস্থাপন লাগিব অসমখনত বাটপথ ভাল হ'ব লাগিব অসমখনত এয়াৰপৰ্ট ভাল হ'ব লাগিব হস্পিটেল ভাল হ'ব লাগিব এই কামখিনি অকল সম্ভৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সেইকাৰণে অসমৰ ৰাইজে কথাটো ভালকৈ জানে যে কাক দিলে ভাল হ'ব এইবাৰ আপোনালোকে এটা কথা নিশ্চিন্ত থাকক ব্ৰহ্মপুৰৰ হাৱা আপুনি দেখিছে চেণ্ট্ৰেল আছামত ব্ৰহ্মপুৰ এটা ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কনষ্টিটুৱেঞ্চি আজি ব্ৰহ্মপুৰৰ ৰাইজে স্বতঃস্ফূৰ্ত ওলাইছে স্বতঃস্ফূৰ্ত ৰাইজৰ এটাই কথা মই গাঁৱলৈ গ'লে গম পাওঁ ৰাইজৰ কথা হ'ল উন্নয়ন লাগে আৰু আমি উন্নয়ন বেলেগৰ চকুৰে নহয় আমি উন্নয়ন দেখা পাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সেইকাৰণে ৰাইজে এইবাৰ হাঁহি ভোট দিব এইবাৰ ব্ৰহ্মপুৰবাসী ৰাইজে এইবাৰ ভোট দিবলৈ নাযায় বেলত EVM-ত এইবাৰ EVM-ত ব্ৰহ্মপুৰ সমষ্টিৰ ৰাইজ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ এইটো EVM আশীৰ্বাদৰ EVM হ'ব দ্বিতীয়বাৰ তেখেত মুখ্যমন্ত্ৰী হওক দ্বিতীয়বাৰ অসমখনত তেখেতে আকৌ পুনৰ চলাওক আৰু আমাৰ অসমখন সুৰক্ষিত হওক আত্মনিৰ্ভৰ হওক আৰু উন্নয়নশীল অসম হওক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু এয়া আছিলে জিতু গোস্বামী তেখেতে উল্লেখ কৰিলে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে যি এটা সপোন দেখা বুলি কৈছে যি আশীৰ্বাদ যাত্ৰাৰে আৰম্ভ হৈছে এই সপোনৰ ওপৰত তেওঁ সম্পূৰ্ণ বিশ্বাসী আৰু কৈছে জনতাই এইবাৰ আশীৰ্বাদ দিব আৰু তাৰেই প্ৰতিচ্ছবি আগন্তুক নিৰ্বাচনত ব্ৰহ্মপুৰত দেখিবলৈ পোৱা যাব ধন্যবাদ